ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছআপত মেছেজ কৰি হওক বা কমেণ্ট বক্সত কমেণ্ট কৰি হওক সুধি আছিলে যে এইবাৰ আমাৰ গণিতৰ পৰীক্ষা বেয়া হৈছে, গতিকে গণিতত আমাক এক্সট্ৰা মাৰ্ক কিমান দিব, কিবা ইয়াৰ ওপৰত জানে নেকি সুধিছিলে। গতিকে আজিৰ এই ভিডিঅ'টিত ইয়াৰ বিষয়ে আলোচনা কৰা হ'ব। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। গণিতৰ পৰীক্ষাত এক্সট্ৰাকৈ কিমান মাৰ্ক দিয়া হ'ব ইয়াৰ বিষয়ে মই সন্মানীয় ছাৰ বাইদেউ কেইগৰাকীমানক সুধিছিলোঁ। তেওঁলোকে জনাইছিলে যে 3 মাৰ্কছকৈ এক্সট্ৰা মাৰ্ক দিয়া হ'ব। লগতে সন্মানীয় ছাৰ বাইদেউসকলৰ থকা এটা গ্ৰুপতো মই ইয়াৰ বিষয়ে সুধিছিলোঁ। তাতো জনাইছিলে যে 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ত সকলো পৰীক্ষাৰ্থীকে 3 মাৰ্ককৈ ধৰি দিয়া হৈছে বুলি। তাতো বহুকেইগৰাকী সন্মানীয় ছাৰ বাইদেউসকলে বা ফেচবুক ইউজাৰে তাত কমেণ্ট কৰিছিলে যে 3 মাৰ্ক দিয়াতকৈ নিদিয়াই ভাল, কাৰণ বহুতো পৰীক্ষাৰ্থীৰ পৰীক্ষা বেয়া হৈছিল। গতিকে তাত জনাইছিলে যে এভেলিউশ্যন জোন মেথামেটিক্সত যোৱাসকলক এই 3 নম্বৰৰ বিষয়ে জনাইছে। গতিকে ইয়াৰ ওপৰত কোনো অফিচিয়েল নটিচ এতিয়ালৈকে প্ৰকাশ কৰা নাই, গতিকে তোমালোকক হয়তো 3 নম্বৰকৈ দিয়া হ'ব। তো ইয়াৰ বিষয়ে তোমালোকে যদিহে আন কিবা আপডেট পাইছা বা জানা, তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে কেনেদৰে চাব লাগিব ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ। কোনকেইটা ৱেবছাইটত চাব পাৰিবা, কোনকেইটা এপত চাব পাৰিবা। গতিকে যদিহে তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই, তোমালোকে চাই ল'বা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।